আচলতে কি জান সকলোৱে ভাবে তই তাক মাৰিছ কিন্তু মই জানো তই তাক কিমান ভাল পাইছিলি শুনিছোঁ দেউতাৰে ঘৰলৈ কুকুৰ পোৱালি এটা আনিছে আৰু তাৰ নাম কি থৈছে জান কেতিয়াবা মই ভাবোঁ বুজিছ এইবোৰ তোৰ কাৰণেই হ'ল নেকি চকলেট খাবি নাখাওঁ তই দেখোন ইয়ালৈ নাহোঁ বুলি কৈছিলি আকৌ আহিলি যে তাকেইতো ময়ো আচৰিত সিদিনা তইতো মোৰ সৈতে একে হপতে খাইছিলি আজিকালি মানুহৰে দাম নোহোৱা হৈছে তই আকৌ শপতৰ কথা কৈছ নিজকে চা এবাৰ সমৰ কেনেকুৱা আছিলি কেনেকুৱা হৈ গ'লি তই মানুহে হাঁহে তোক দেখিলে মোৰ কথা বাদ দে তই আকৌ ইয়ালৈ কেলৈ আহিলি সেইকণতে ৰৈ আছিলোঁ তোক ইয়াত বহি থকা দেখিহে আহিলোঁ বহুদিন কথা পতাও হোৱা নাই পাতিছিলোঁচোন কি বাৰু ভালেই কৰিলি আহিলোঁ পিছে এই তাৰ সি এণ্টি স্মকিঙৰ ৱাল পেইণ্টখন তয়ে কৰা নাই জানো সেইখন মই তেতিয়াই অঁকা তই দেখোন মোৰ লগতে আছিলি সেইদিনা অঁ মনত আছে মোৰ কেলৈনো পাহৰিম মোৰ তাত এতিয়াও আছে নহয় সি ৰং মাৰি দিয়া চোলাটো ক'ত আছে ঘৰত ঘৰ ক'ত হেই চিগাৰেট 5টা দিব তই ইমান চকলেট কিয় খাৱ চকলেট খোৱাটো শৰীৰৰ কাৰণে ভাল নহয় মোৰ কথা বাদ দে তই দেখোন সেইদিনাখনৰ পৰা এই বেয়া বস্তুবোৰ নাখাওঁ বুলি কৈছিলি এইবোৰ কথা বাদ দেচোন এতিয়া তোৰ অৱস্থাটো কেনেকুৱা হৈছে চাচোন এবাৰ তোৰ সদায় সদায় খালি একেবোৰেই কথা নিজকে চা এবাৰ সমৰ কেনেকুৱা আছিলি আৰু কেনেকুৱা হৈ গ'লি গাঁৱৰ আটাইতকৈ ৰং ধেমালি কৰি হাঁহি ফূৰ্তি কৰি থকা মুখখনত আজি এটা হাঁহি নাই মোৰ দুখ লাগে জান গাঁৱৰ মানুহে যেতিয়া তোক পাগল বুলি কয় ভাবিবলৈ দে সিহঁতক মই গাঁৱৰ মানুহৰ খাই বৈ পাগল হোৱা নাই তোক কেলা কথাবোৰ তেনেকুৱা নহয় অ' তই জানই দেখোন তোৰ এই অৱস্থাই তোৰ নিজৰে ক্ষতি কৰি আছে তোৰ মনত আছেনে তই লাষ্ট টাইম কেতিয়া ঘৰ সোমাইছিলি চাবি দেই এনেকৈ থাকিলে শেষত তই সকলো হেৰুৱাবি হেৰুৱাবলৈ আছেনো কি জীৱন জীৱন কি কৰিম এই জীৱন কি আছে মোৰ একো নাই মোৰ এই মোৰ মায়াৰ পৃথিৱীৰ পৰা মই একো নিবিচাৰোঁ জীৱনৰ মূল্য কিমান মৃত্যুমুখৰ পৰা উভতি অহাজনক সুধিবি মৃত্যুৰ সৈতে যুঁজি থকা যুঁজাৰুবোৰক সুধিবি ভয়াতুৰ
আৰু শুন, সেই দুৰ্ভগীয়াজনক সুধিবলৈ নাপাহৰিবি, যি এতিয়া আশালৈ ৰখি আছে তাৰ সপোনবোৰ পূৰণ হ'ব বুলি। তই সপোনৰ কথা কৈ আছিলি নহয় জানো? আজিৰ দিনত ৰাতি সপোন দেখাটোৱেই ভাল। হাতত সোণৰ টেকেলিটো নাথাকিলে দিনত সপোন দেখি একো লাভ নাই। আৰু যাৰ সপোন নাই, মই নাভাবোঁ সি জীয়াই থাকি কিবা লাভ আছে। গতিকে আচল কথাডাল সেইডালেই, যাৰ একো নাই সি জীয়াই থাকি একো লাভ নাই। তই যেনেকৈহে কৈছ যেন ঢেৰ কিবাকিবি থকা মানুহৰে সপোন পূৰণ কৰাৰ অধিকাৰ আছে। আৰে সপোন পূৰণ কৰাৰ অধিকাৰ ভাইৰাছ এটাৰো আছে, কিন্তু উশাহ লোৱাৰ অধিকাৰ ৰূপৰ জনাই গণি গণি কেইজনমানকহে দিছে। তই দেখোন মোৰ মনৰ কথাবোৰ জানই। এতিয়া এইটোও নাজাননে মই কি ক'ব বিচাৰিছোঁ? ভগৱান, তোৰ মাথাডাল গৈছে নেকি? পাৰিলে ডাক্তৰক দেখুৱাই ল'বি। মই যে নাস্তিক সেইটো কথা তই পাহৰিলি নেকি? আৰু মোক জ্ঞান দিবলৈ আহিছ হা? তই কেতিয়াৰ পৰা নাস্তিক হলি? যেতিয়াৰ পৰা হেঁপাবোৰ ধোঁৱাৰ সৈতে উৰাব ল'লোঁ তেতিয়াৰ পৰাই। আৰু শুন, মই পাগল নহয়। নাই, মই জানো তই পাগল নহয়, কিন্তু মই কি ভাবোঁ জান? তোৰ এই ধোঁৱাৰে উৰাই দিয়া জীৱনতকৈ মৃত্যুৱেই শ্ৰেষ্ঠ। মোৰ মৃত্যুলৈ ভয় নালাগে অ'। মানুহ মৰা পাছৰ পৰিস্থিতিটোলৈ ভয় লাগে। সকালতে ভাইটি ঢুকাল, মোৰো যদি কিবা এটা হৈ যায় মাক কোনে চাব ক? মাৰক লাষ্ট টাইম কেতিয়া লগ পাইছিলি তই, মনত আছে তোৰ? মই কি কৰোঁ ক? সৰু পুতেক ঢুকোৱাৰ পিছত দেউতাই সাৰথী হিচাপে কুকুৰ এটাকে পুহি লৈছে। ইফালে জ্যোতিষ্মান শইকীয়াৰ ককায়েক সমৰ শইকীয়া যে আধা মৰা হৈ জীয়াই আছে, তাক ভাবিবলৈ কাৰো হাততেই সময় নাই। ভাবিবনো কেলৈ? মইহে জ্যোতিষ্মান শইকীয়াক মাৰিছোঁ। মই পাগল, বুজিছ? মই বেয়া বস্তু খাওঁ, কিন্তু ই মোক কষ্ট নিদিয়ে। সেই চিগাৰেটটো দেখাতহে সৰু, কিন্তু ই বহুত ডাঙৰ ডাঙৰ দুখৰ বোজাবোৰ নিজৰ সৈতে সামৰি মোৰ পৰা বহুত দূৰলৈ লৈ যায়। এতিয়া ক, মই কি কৰোঁ? চা, তই দুখবোৰ যিমানে আঁতৰাবলৈ চেষ্টা কৰিবি সি সিমানেই তোৰ কাষ চাপিবহি। পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ শিক। আৰু তোৰ কি ক্ষতি হৈছে সেয়া মানুহে মোক দেখিলে জানেই, মই আৰু নকওঁ। আচল কথাটো হ'ল মই আৰু সহিব লাগিব, কিন্তু কিমান আৰু সহিম ৰে? মই জনাততো সমৰ শইকীয়াই বহুত সহিব পাৰে। সেইটো ভুলেইতো সকলোৱে কৰে। দেউতাই কুকুৰৰ লগত তুলনা কৰে আৰু সমাজে জ্যোতিষ্মানৰ হত্যাকাৰী বুলি শাস্তি দিয়ে। আৰু
বহুতে বিনা কাৰণে যেনেকৈ পাৰে তেনেকৈ দুখ দিয়ে সকলোৰে মনত ময়ে দুখী তোৰ বাৰু এনে অৱস্থা মেঘালীৰ কাৰণে হোৱা নাইতো চা ভাই জোনাক সমৰ শইকীয়া ভাঙি পৰিছে সঁচা কিন্তু এই সমৰ শইকীয়া ইমানো কমজোৰি নহয় যে প্ৰেমৰ বজাৰত নিজকে নিলাম কৰি চিগাৰেটৰ ধোঁৱা মাৰি ষ্টাইল মাৰি ঘূৰি ফুৰিব চাৰিটাকে জীৱন ধ্বংস কৰি এনেকৈ ফিতাহী মাৰি ক'বলৈ লাজ লগা নাই তোৰ সেইকাৰণেই কওঁ তই মোক বুজি নাপাৱ ইয়াত যদি মোৰ ভাইটি থাকিলে হয় সি মোৰ কথাবোৰ বুজি পালে হয় সি আৰু মই এনেকৈ বহি ঢেৰ কথা পাতিছিলোঁ নহয় আগতে কিন্তু সি ইয়াত নাই আজিকালি ৰাতি মোৰ কেনেকুৱা লাগে জান সি যেন মোৰ কাষতে আহি বহি থাকে তই চাগে ভাব মই ইয়াত ৰাতি বহি কি কৰি থাকোঁ নহয় জানো মই আচলতে ইয়াত বহি থাকোঁ ঘৰলৈ আজিকালি নাযাওঁ সিহঁতৰ থৰঙা লগা মুখবোৰলৈ মোৰ চাবলৈ মন নাযায় কেতিয়াবা মই ভাবোঁ বুজিছ মই ভাল পোৱা মানুহবোৰ বাৰে বাৰে মোৰ পৰা কিয় আঁতৰ হৈ যায় কাক সুধিম কোনে ক'ব মোক ময়ো এটা পাগল কাক কৈ আছোঁ চা আপোনবোৰৰ পৰা আঁতৰি যোৱাজনে কি বুজিব আপোনবোৰক হেৰুৱাৰ বেদনা আচলতে আমাৰ এইখিনিতে ভুল হয় আঁতৰি যোৱাজনেহে জানে আঁতৰ হোৱাৰ দুখ কিমান আঁতৰ হোৱাৰ বেদনা কিমান হয় দে ওজন থকা কথা এটা ক'লে উপলুঙা নকৰিবিচোন বেয়া লাগে তোৰ বেয়া লাগে তোৰ বেয়াও লাগেনে এইটো তোৰ বাৰু কিবা নতুন চিমটম নেকি এনেতো তই এই চিগাৰেট কিয় খাৱ বেয়া বস্তু কেতিয়া এৰিবি এই মানুহে তোৰ বিষয়ে আল বাল কৈ থাকে সেইবোৰহে কৈ থাক তই পৰিস্থিতিৰ পৰা ইমান পলাই কিয় ফুৰ জ্যোতিষমান তোৰো ভাইটি নাছিল জানো তই যে মোক এইবোৰ কথা সুধি থাক তাক নুসুধিলি কেলে তাক নুবুজালি কেলে যিকোনো প্ৰশ্নৰ উত্তৰ আন এটা প্ৰশ্ন হ'ব নোৱাৰে পাৰে মোৰ ক্ষেত্ৰত হ'ব পাৰে ইমানবোৰ বাহানা মাত্ৰ এটি চিগাৰেটৰ কাৰণে নিজকে অঘৰী কৰি ৰাখিবৰ কাৰণে এটা কথা মনত ৰাখিবি জোনাক এই বাহানাবোৰে মোক সমাজৰ কেতেহা জেঙেহাবোৰৰ পৰা মুক্ত কৰি ৰাখে মা দেউতাই শাস্তি দিব নোৱাৰা অপদাৰ্থ হত্যাকাৰীজনৰ পৰা মোক মুক্ত কৰি ৰাখে তাক শাস্তি দিয়াত মোক সহায় কৰে তই এইবোৰ পাহৰি নিজকে গঢ় নিদিয় কিয় এনেকৈ থাকিলে তোৰ ভৱিষ্যত কি হ'ব ভৱিষ্যত মোৰ ভৱিষ্যত অন্ধকাৰ তেন্তে জানি শুনিও এইবোৰ ভুলকে কেলেই কৰি আছ তই মই দেখি আছোঁ বুজিছ মোৰ এই কুঁৱলীৰে ভৰা ভৱিষ্যত এইবোৰ তয়ে উৰুৱা ধোৱা কেলা তই বেকাৰ বহি থকা নিবনুৱাবোৰক দেখা নাই নেকি নে তই মূল্যবৃদ্ধিৰ কথা শুনা নাই নে ওপৰত বহি থকা মুখা পিন্ধা দালালবোৰ তোৰ চকুত পৰা নাই ৰাজনীতি শব্দটো দুৰ্নীতি কৰি পেলোৱা এই নেতাবোৰ তোৰ চকুত পৰা নাই
ময়ো কাক দেখা পোৱা নোপোৱাৰ কথা কৈছোঁ চা তই অন্ধ হ'ব পাৰ মই নহয় সেই বুলি তই কি জীৱনটো জীয়াবলৈ এৰি দিবি নেকি আৰে জীয়াবলৈতো মই সেইদিনাখনৰ পৰাই বাদ দিলোঁ যিদিনাখনৰ পৰা মই মোৰ মাৰ মুখত হাঁহি নেদেখা হ'লোঁ ঘৰৰ বাহিৰে ভিতৰে ভাইটিৰ মৃত্যুৰ কাৰণ কেৱল মই বুলি গম পোৱা হ'লোঁ এতিয়া মাথো জীয়াই থকাৰ অভিনয় কৰিছোঁ অভিনয় আচলতে তই নিজকে বচাবলৈ নানানটা বাহানা বনাই ল ৰচোন মই তোক ইয়ালৈ মাতি আনিছিলোঁ নেকি নাই মতা মই নিজে আহিছোঁ তেন্তে এইবোৰ জ্ঞান তই নীলাক্ষীৰ প্ৰেমত পৰি ধ্বংস হোৱা ল'ৰাটোক নিদিলি কেলে এটা সময়ত সি মোৰ লগত বহি চিগাৰেটৰ ওপৰত চিগাৰেট জ্বলাইছিল আৰু কৈছিল প্ৰেম হেনো ঘাটিৰ ব্যৱসায় তেতিয়া তই তাক ৰখাব পাৰিলি হয় নৰখালোঁ মন নগ'ল আৰু ঐ তোক মই ইয়ালৈ মাতি অনা নাই তই নিজে আহিছ আৰু তোৰ মই এডভাইজো বিচৰা নাই বুজিছ নিজে আহিছিলি নহয় হাতযোৰ কৰিছোঁ গুচি যায় ইয়াৰ পৰা তই যেতিয়ালৈ এই চিগাৰেটডাল নেপেলাও মই তেতিয়ালৈ নাযাওঁ হয় নেকি বহি থাক তেন্তে মই যাওঁ চা তই যদি সিদিনা তাক বুজালি হয় সি আজি তোৰ ওচৰত বহি থাকিল হয় বুজিছ ভাইটি 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 মা মা দেউতা দেউতা ভাইটি তই কলে গলি গুচি আছোন ভাইটি ভাইটি আৰু মই চিগাৰেট নাখাওঁ মধু নাখাওঁ ভাঙো নাখাওঁ মই ঘৰলৈ যামগৈ তই আহি যাচোন ক'ত আছ তই আমি চকলেট খাম ভাইটি সেইটো মই থৈ দিলোঁ চা মই এইটো দি আৰু নজ্বলাওঁ নহয় তই গুচি আছোন ভাইটি The burning cigarette কলিজাৰ সেই জুই কুৰা The burning cigarette নিজা পৃথিৱী
নিজেই মই সজা The burning cigarette শুনিব কোনে মোৰ গাথা The burning cigarette জ্বলন্ত সমৰ শইকীয়া মানে মই চিগাৰেট এৰিলোঁ নে নাই বা চিগাৰেটে মোক এৰিলে নে নাই সেইটো আপোনাৰ ওপৰত নিৰ্ভৰ কৰিব আপুনি বুজি পোৱা নোপোৱাৰ ওপৰত নিৰ্ভৰ কৰিব যদিহে আপুনি বুজিলে তেন্তে সুপ্ৰভাত আৰু যদিহে এতিয়াও বুজি পোৱা নাই শুভৰাত্ৰি